আজি মই বিশেষ বেলেগ কাম কৰিম বুলি ভাবিছিলোঁ, কিন্তু ফটককেনে কামটো আচলতে চেঞ্জ হৈ গ'ল। মইনো কি কৰিলোঁ? আজি আমি মাক পিতেকে মিলিনো এনেকুৱা কি কাম কৰিলোঁ? ভিডিঅ'টোৰ আচলতে শেষলৈকে চাই নিশ্চয়কৈ বেয়া নালাগিব। আচলতে কোনো আৰ্টিফিচিয়েল নহয়, সঁচা সঁচিকৈনো আমি কি কৰি থাকোঁ ঘৰখনত, নহয়নে? গতিকে চাওক, এই গাঁৱলীয়া জীৱনবোৰ সাধাৰণ ন, সেউজীয়া পৰিৱেশবোৰ নিশ্চয়কৈ কোনেও হয়তো বেয়া নাপায়। এতিয়া চাওক, ঘৰতে কেইটামান কুকুৰা থাকিলে কিমানখিনি এটা মনটোও ভাল লাগে, ইফালে সিফালে হৈ থাকে। তাৰপিছত কণীকেইটাও অন্ততঃ ঘৰতে পোৱা যায়, নহয়নে? ভাল লগা এটা অনুভৱ। ঘৰৰ কুকুৰাৰ কণী ৰাতিপুৱাতে ফটকেনে স্কুললৈ খুৱাই পঠিয়াবলৈ সহজ হয়। গতিকে আজি নেটখিনি মই খুলি পেলালোঁ, সকলোখিনি নেট খুলি পেলালোঁ। যিসকলে মোৰ বাৰীখন চাই আছিলে এইকেইদিন, এইটো খুলি পেলাই বহল কৰি পেলালোঁ। চাওক, এই কামখিনি ময়ে কৰিলোঁ। আৰু যিখিনি এক্সট্ৰা এতিয়া খুটি, আচলতে মোৰ বাঁহ নাই, চাইডে দেখিছে মোৰ বেৰাৰ অৱস্থা নাই ন। এই যে জেওৰাখন মোৰ বেয়া হৈ গৈছে, আপোনালোকক দেখাবলৈ বেয়া লাগিছে। আচলতে মই ডাল চাল জেং দিহে আচলতে ভঙা জেওৰাখন ৰাখিছোঁ। ভাবি নাপাব, এইখিনি কাম কিন্তু ময়ে কৰিছোঁ। য'ত আচলতে জাবৰবোৰ যে এই দেখিছে, এই জাবৰবোৰ দৈনিক মই এটা কাম কৰোঁ। ওপৰৰবিলাক মই জ্বলাই নিদিওঁ সাধাৰণতে, এইবোৰ মই আকৌ ষ্টক কৰোঁ। আকৌ তলৰ যিবিলাক গুৰি হৈ আহে, সেইখিনি মই প্ৰত্যেকখিনি চালি পেলাওঁ। আচলতে সকলোখিনি চালি পেলাই মই কি কৰোঁ, যেতিয়া মই গুটি সিঁচোঁ বা কিবা এটা পুলি লগোৱাৰ পিছত ওপৰত মই কভাৰ কৰোঁ। ঠিক তেনেদৰে ইয়াত গোবৰ নিদিয়াকৈ মই এনেধৰণে কৰিছোঁ। যেতিয়া মই চোতাল সাৰোঁ, চোতাল সৰাৰ অৱশিষ্টখিনিও মই চালি পেলাই লওঁ। এতিয়া এইখিনি মই কমপ্লিটলি মই কৰিলোঁ কিন্তু দেই। আজি এই যে নতুনকৈ লগোৱা বেটাই অকণ টিংকিখন ধৰি দিছিলে অৱশ্যে, কিন্তু মই বাকী নেটখিনি মইহে কৰিলোঁ আজি। তাৰপিছত বেটাই কিছুমান জোং কৰি দিলে, তাৰপিছত অকণমান কোৰো মাৰি দিলে। সি এইখিনি কৰি দিয়াৰ কাৰণে মোৰ অকণমান সুবিধা হ'ল। যিহেতুকে আজি খুব ভাল লগা মোৰ কি হ'ল কথা জানেনে? মাটিডোখৰ নহ'লে বহুতেই শিল মাটিৰ নিচিনা, বৰষুণ দিলে কোমল হয়, কিন্তু এনেই বহুত টান হৈ যায়। কিমান যে ভাল লাগিলে আজি বৰষুণ এজাক দিলে, নহয়নে? গতিকে খেতিয়কৰ কাৰণে তাতকৈ ভাল লগা কাম হয়তো একোৱে হ'ব নোৱাৰে। তাক সেইডোখৰ কৰিবলৈ দি আকৌ মই দুপৰীয়াৰ খানা ৰেডি কৰিবলৈ হৈ গ'ল। পিঁয়াজ পাত এইকণতেই অকল নহয়, মই আলুৰ মাজেও তেনেকুৱা বহুত দি থৈছোঁ য'তে পাই ত'তে। গতিকে মই একোচামান ভাবিলোঁ পিঁয়াজ পাতেই লৈ পেলাই, পিঁয়াজ পাত আৰু পালেঙৰ কেইটামান, আচলতে পালেং পাত এইবোৰ মই যে ৰুই দিছিলোঁ কুঁহটো ন, ধুনীয়াকৈ হৈ গ'ল ন। লাই পুলিবিলাকো খাই পেলাই কুঁহটোহে লগাইছিলোঁ। গতিকে সেইখিনিয়ে মই ছিঙি লৈ ভাবিলোঁ আজি দুপৰীয়া সাঁজ মাছেৰে জোল বনাওঁ। পাণ গছ ক'ত বগাইছে দেখিছেনে? মানে অমিতা গছতো পাণ গছ। আচলতে আমাৰ ঘৰত অমিতা গছ ঢেৰ আছে। গৰুৱে আকৌ কল খাই দিয়ে, একদম তললৈকে হৈ আহিছে যে কলটো, চাপৰ জাহাজী কল আচলতে। এয়া ডাঙৰ, সেইফালে চাপৰ। সি অলপ কোৰ মৰাৰ পিছত মই মাটিখিনি ভালকৈ চহাই মেলি ফিনিচিংখিনি আচলতে ময়ে কৰিলোঁ। এইখিনিত মই পালেং ফাৰ্ষ্ট টাইম আচলতে গুটি হিচাপে মই দিয়া নাছিলোঁ। পুলিবিলাক আচলতে খোৱা যিবিলাক শাক আনো সেইবিলাকহে মই লগাই দিছিলোঁ আচলতে গুৰিটো। আজি মই পালেংখিনি পাই খুবেই ফূৰ্তি হৈ গ'লোঁ। গতিকে পগলাৰ নিচিনা আচলতে কৰি থাকিব পাৰোঁ মই। আচলতে মোৰ খুব ভাল লগা কাম, যিমান কৰিলেও বেয়া নালাগে। এতিয়া চাওক, যিখিনি যে মই জাবৰখিনি চালি লৈছিলোঁ, তাৰো ওপৰত মই কভাৰ কৰিবলৈ ল'লোঁ। চাওক, অকণমান দেখালোঁ। এইখিনি আগতে সিঁচি থোৱা ধনিয়া, অকণমান দুই এটা ওলাইছে। সিদিনা মই সিঁচিছিলোঁ যে অলপ ওলালে। চাওক, তাৰ ওপৰতো মই অলপ কভাৰ কৰি দিছোঁ এই জাবৰৰ গুৰিখিনি। এনেকুৱা ধৰণৰে কৰোঁ। বাকী গাজৰৰ গুটিও আছিলে, গাজৰৰ গুটিখিনি এই বালিচহীয়া মাটি এইখিনি অকণমান। গতিকে এইখিনিত ভাবিলোঁ গোটেইখিনিত মই গাজৰখিনিয়ে ছটিয়াই দিওঁ। কিনি আনি যিমানেই খাওঁ লাগিলে ন। বেটাক আকৌ পঠিয়ালোঁ স্কুললৈ। আজি মই নগ'লোঁ, সিয়ে গ'ল বেটিক স্কুলৰ পৰা আনিবলৈ। যাওঁতে অৱশ্যে মই লৈ গৈছিলোঁ। এইটো চালিঘৰহে মোৰ জুহাল। ইয়াতে মই আচলতে বনাই আছোঁ, ঠাণ্ডা দিনটো ইয়াতে বনাওঁ। কিমানখিনি কল লাগিছিলে থোকটোত। চাওক,
সেইখিনি তাত আছিলে আৰু কিমানখিনি আখি মই ওপৰৰ আখিখিনি এটা ডাঙৰ চাই কাৰ্টনতে ভৰাই থৈছোঁ। আজি খুলি চালোঁ পেকেটটোত দেখিলোঁ কল পকি গ'ল। বেটীয়ে একদম কিমান ফূৰ্তি পাইছে চাওক, স্কুলৰ পৰা আহিয়ে চিধা কল ল'লে। ঘৰৰে ধনিয়া অলপো ছিঙি ল'লোঁ। এতিয়া ব'লকচোন চাওঁ মইনো জোলকণনো কেনেকৈ বনালোঁ। ইয়াতে মই কি কৰিছিলোঁ জানে, বিলাহীৰ পেষ্ট বনাই লৈছিলোঁ, মাছ ফ্ৰাই কৰা আছিলে। গতিকে ইয়াত আদা নহৰু অকণমান দিছোঁ, মছলা তেনেকৈ নাই দিয়া। জলকীয়া, কেঁচা জলকীয়া আৰু শুদ্ধ পিঁয়াজ পাত অকণমান, পালেং আৰু ধনিয়া। মোৰ জোলকণ কেনে হ'ল বাৰু প্লিজ কমেণ্টত ক'ব হা।